নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে তোমালোকৰ হিন্দী কিতাপখনৰ নৱা পাঠ চলনা हमारा काम है কবিতাটোৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। প্ৰথমতে মই কবিতাটো তোমালোকক ৰিডিং কৰি দিম, তাৰ পিছত তোমালোকক প্ৰশ্ন উত্তৰখিনি দি দিম। তোমালোকে প্ৰশ্ন উত্তৰখিনি লিখি ল'বা। প্ৰথমতে তোমালোকে কবিতাটো চাই লোৱাচোন। তাৰ আগত অকমান কবিজনে কি ক'ব বিচাৰিছে কবিতাটোৰ জৰিয়তে সেই বিষয়েও দিয়া আছে, তোমালোকে চাই লোৱাচোন। नवा पाठ चलना हमारा काम है। कवि शिवमंगल सिंह सुमन। प्रस्तुत कविता शिवमंगल सिंह सुमन जी द्वारा रचित है। इसमें सुमन जी ने हमें यह संदेश देने का यत्न किया है कि हमें इस दुनिया में जितनी भी समस्याओं का सामना करना पड़े, हमें रुकना नहीं चाहिए। चलते रहना ही हमारा मकसद होना चाहिए। हमें अनवरत अपने कर्तव्य मार्ग पर अग्रसर होते रहना चाहिए। आखिर चलते रहना ही जीवन है। कवि ने इसी मूल मंत्र को अमिट संदेश के रूप में हमारे सामने रखने का प्रयास किया है। बुझी पाइছা চাগৈ? এই কবিতাটোৰ জৰিয়তে কবিয়ে আমাক এইটোৱে ক'ব বিচাৰিছে যে আমাৰ জীৱনত যেনেকুৱাই সমস্যা নাহক কিয় আমি কেতিয়াও সেই সমস্যাৰ আগত কি কৰি দিবলৈ নাই কোৱা, ৰৈ দিবলৈ নাই কোৱা। আগবাঢ়ি যাবলৈ কৈছে, নিজৰ কৰ্তব্য কৰি যাবলৈ কৈছে। কাৰণ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি আগবাঢ়ি যাবই লাগিব আৰু আগবাঢ়ি গৈহে আমি কিবা এটা কাম কৰিব পাৰিম বা কামটো সমাধা কৰিব পাৰিম। আৰু এইটোৱে হৈছে কবিজনৰ মূল মন্ত্ৰ। এতিয়া কবিতাটো চোৱা। चलना हमारा काम है। गति प्रबल पैरों में भरी, फिर क्यों रहूं दर पर खड़ा। चलना हमारा काम है। गति प्रबल पैरों में भरी, फिर क्यों रहूं दर पर खड़ा। চলি থকাই বা খোজকাঢ়ি থকাই আমাৰ কাম। আমাৰ ভৰিত কি আছে? গতি আছে। তো আমি ৰৈ কিয় থাকিম? जब आज मेरे सामने है रास्ता इतना बड़ा, जब तक ना मंजिल पा सकूं तब तक ना मुझे विराम है। আজি মোৰ আগত কি আছে? ইমান দীঘল ৰাস্তা আছে, ইমান ডাঙৰ ৰাস্তা আছে। যেতিয়ালৈকে মই মোৰ গন্তব্য স্থানটো পাই নাযাওঁ তেতিয়ালৈকে মই নৰওঁ। चलना हमारा काम है। চলি যোৱা বা গৈ থকাই আমাৰ কাম। कुछ कह लिया, कुछ सुन लिया, कुछ बोझ अपना बाट गया। अच्छा हुआ तुम मिल गए, कुछ रास्ता ही कट गया। কিবা এটা ক'লোঁ, কোনোবাই কিবা এটা কোৱা শুনি ল'লোঁ আৰু নিজৰ মনত যিটো বোজ আছে বা কিবা এটা কথা লৈ মনত যিটো শংকা আছে সেইটো কাৰোবাৰ আগত কৈ দিলোঁ। কাৰোবাক ৰাস্তাত লগ পাই গ'লোঁ, তো অকণমান দূৰ গৈও ভাল লাগিলে। মনটো অকলে অকলে গ'লে বেয়া লাগে, হয় নাই? অকলে অকলে যিহেতু গ'লে বেয়া লাগে, তো কাৰোবাক আমি লগ পাই ল'লোঁ। লগ পাই লোৱাৰ ফলত কি হ'ল? আমাৰ অকণমান দূৰ ৰাস্তা সেই মানুহজনৰ লগতে কি হৈ গ'ল? পাৰ হৈ গ'ল। ভাল লাগিল আমাৰ। क्या राह में परिचय कहूँ, राही हमारा नाम है। चलना हमारा काम है। ৰাস্তাত গৈ থাকোঁতে নিজৰ পৰিচয়নো কি বুলি দিম? ৰাহি, মানে ৰাস্তাই গৈ থকা মানুহজনেই মই, মোৰ নাম, আৰু চলি থকাই আমাৰ কাম। जीवन अपूर्ण लिए हुए पता कभी खोता कभी। আচ্ছা, জীৱনটো অপূৰ্ণ লৈ আমি গৈ আছোঁ। কেতিয়াবা আমি হেৰাই যাওঁ, কেতিয়াবা আমি নিজকে বিচাৰি পাওঁ। আশা নিৰাশা से घिरा, हंसता कभी रोता कभी। কেতিয়াবা আশা আছে কিবা এটাক লৈ আৰু কেতিয়াবা সেই বস্তুটো নোপোৱাৰ ফলত আমাৰ মনত নিৰাশাও হৈছে বা নিৰাশা আহিছে। हंसता कभी रोता कभी। কেতিয়াবা হাঁহো, কেতিয়াবা কান্দো। गतिमति ना हो अवरोध, इसका ध्यान आठों याम है। যাতে আমাৰ গতি
টো মানে গৈ থকা অৱস্থাটোত আমি ৰৈ নাযাওঁ আৰু আমাৰ মনটো যাতে সলনি হৈ নাযায়, সেই কথাটোৰে ধ্যান আমি 8 পৰ মানে দিনটোৰ মানে 8টা পৰ থাকে, 8টা পৰত ভাগ কৰি লোৱা হৈছে। সেই 8টা সময়তো আমাৰ সেইটোৱে ধ্যান থাকে কি চলনা हमारा काम है। इस विशद विश्व प्रवाह में किसको नहीं बहना पड़ा, सुख दुख हमारी ही तरह किसको नहीं सहना पड़ा। ইমান ডাঙৰ পৃথিৱীখনত কাকো কোনেও জানো সুখ দুখ নোপোৱাকৈ আগবাঢ়ি যাব পাৰিছে? কোনোবাই জানো দুখ বেদনা নোপোৱাকৈ আগবাঢ়ি যাব পাৰিছে? সকলোকে কি হৈছে? সুখ বা দুখ পাবলগীয়া হৈছে। फिर व्यर्थ क्यों कहता फिरू मुझे पर विधाता बाम है, चलना हमारा काम है। তেনেহ'লেনো কিয় এনে কম যে আমি ঘূৰি যাওঁ, ভগৱানে আমাক চাব, কাৰণ চলনা ही हमारा काम है, গৈ থকাই আমাৰ কাম। मैं पूर्णता के खोज में दर दर भटकता ही रहा, মই নিজকে সম্পূৰ্ণ কৰাৰ চেষ্টাৰে য'তে ত'তে ঘূৰি ফুৰিছোঁ। प्रत्येक पग पर कुछ ना कुछ रोड़ा अटकता ही रहा, আৰু মই নিজৰ পূৰ্ণতা বিচাৰি যেতিয়া ঘূৰি ফুৰিছিলোঁ তেতিয়া কিবা নহয় কিবা কামৰ বাধা মানে মোৰ আগত আহিছিলে। होवे निराशा क्यों मुझे जीवन इसी का नाम है, আৰু যেতিয়া মোৰ আগত বাধা আহিছিলে মই নিৰাশ হৈ পৰিছিলোঁ। তাৰপিছত তেওঁ কবিজনে কৈছে আকৌ নিৰাশনো কিয় হ'ব লাগিছে, জীৱনটোত ইয়াৰে নাম। আশা নিৰাশাৰ মাজতে জীৱনটো পাৰ কৰিব লাগিব। চলনা हमारा काम है, আৰু গৈ থকাই আমাৰ কাম। कुछ हाथ में चलता रहे कुछ बीच में ही रह गए, কিছুমান বস্তু আমি হাতত লৈয়ে যাব পাৰিছিলোঁ আৰু কিছুমান বস্তু আমি থৈ যাবলগীয়া হয় বা কিবা এটা আমি এৰি দিবলগীয়া হয়। पर गति ना जीवन की रुकी, তো কিন্তু আমাৰ জীৱনটো ৰৈ যোৱা নাই, সেইবোৰৰ এৰা ধৰাৰ মাজতে চলি গৈ আছে। जो गिर गए सो गिर गए, যিটো পৰি গ'ল সেইটো পৰিয়ে গ'ল। चलता रहे शाश्वत उसी की सफलता अविराम है, चलना हमारा काम है। আৰু আমি অনবৰত চলি থাকিবই লাগিব, গৈ থাকিবই লাগিব, তাৰ ফলতে আমি সফলতা পাম আৰু চলি থকাই আমাৰ কাম। চলনা हमारा काम है। হ'ল কবিতাটো শুনিলা, আকৌ এবাৰ ভালকৈ পঢ়িবা, বুজি নোপোৱা যদি মোক ক'বা, মই আকৌ এবাৰ বুজাই দিম। তাৰপিছত আহিলে তোমালোকৰ ইয়াত শব্দ অৰ্থখিনি আছে। শব্দ অৰ্থখিনি তোমালোকক কিতাপত দিয়া আছে, সেইবোৰ মুখস্থ কৰি ল'বা গোটেইখিনি। এইফালেও আছে আৰু এইখিনি দেখিলা নহয়, মুখস্থ কৰি থবা দেই গোটেইখিনি। তাৰপিছত আহিছে তোমালোকৰ অভ্যাসমালা। তাৰ 1 নম্বৰখিনি এই খালী জেগা কি পূৰ্তি কৰোঁ, সেই কবিতাৰে লাইনবোৰ আছে, তোমালোকে এইটো নিজে কৰিবা দেই, মই এইটো কৰি নাই দিয়া তোমালোকক। এইখিনি আছে আৰু পিছফালে এইখিনি আছে, এইখিনি কৰিবা দেই, এইখিনি 1 নম্বৰ হয়, গোটেইখিনি নিজে কৰিবা। তাৰপিছত আহিলে তোমালোকৰ 2 নম্বৰখিনি। 2 নম্বৰখিনি প্ৰশ্ন উত্তৰ দিয়া আছে। প্ৰশ্ন উত্তৰখিনি উজুৱে হয়, তথাপিও মই কৰি দিছোঁ, প্ৰশ্ন নাই লিখা, তোমালোকে প্ৰশ্নখিনি নিজে লিখি ল'বা। চোৱা কি দিছে প্ৰথম প্ৰশ্নটো, चलना हमारा काम है कविता के कवि कौन है? चलना हमारा काम है कविता के कवि शिवमंगल सिंह सुमन है। कवि के अनुसार हमारे जीवन में एकमात्र काम क्या है? कवि के अनुसार हमारे जीवन में एकमात्र काम चलते रहना है। 8वां याम किस बात का ध्यान रहता है? 8वां याम यह ध्यान रहता है कि गति और मति में कभी बदलाव ना आए। कवि दर दर क्यों भटकता रहता है? कवि पूर्णता के खोज में दर दर भटकता रहता है। किसकी सफलता अविराम है? जो लोग हमेशा चलते रहते हैं उनकी सफलता अविराम है। कविता का मूल संदेश क्या है? कवि का मूल संदेश ये है कि हमें इस दुनिया में जितनी भी समस्याओं का सामना करना पड़े हमें रुकना नहीं चाहिए, चलते रहना ही हमारा मकसद होना चाहिए। तो कविয়ে এইটো সন্দেশ দিছে আমাক যে আমি আমাৰ জীৱনত যিমানেই সমস্যা নাহক কিয় আমি হাৰ মানি দিব নালাগে বা ৰৈ দিব নালাগে, সেই সমস্যাখিনিৰ আগত আগবাঢ়ি যাব লাগে। হ'ল এইখিনি হ'ল প্ৰশ্ন উত্তৰখিনি। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ 4 নম্বৰ এইখিনি নালাগে,
তোমালোকক গদ্য ভাষাত লিখিবলৈ কৈছে মানে তোমালোকক কবিতাৰ লাইনকেইটা দি আছে তো তাৰ মিনিংবোৰ মানে তোমালোকে এটা গদ্য ৰূপত প্ৰকাশ কৰে নহ'লেও হ'ব দিয়া তাৰপিছত আহিলে 5 নম্বৰখিনি মই চিন দি দিছোঁ দেখিছা তোমালোকে লিখি ল'বা 4 নম্বৰলৈকে আছে এইখিনি কৰি ল'বা দেই তাৰপিছত নেক্সট আহিলে ভাষা অধ্যয়নৰ তলত তোমালোকক কেইটামান ৱৰ্ড দিয়া আছে শব্দ দিয়া আছে তাৰ সেই শব্দবোৰৰ দ্বাৰা তোমালোকক বাক্য ৰচনা কৰিবলৈ কৈছে সেইখিনি তোমালোকে নিজে কৰিবা দেই কি আছে শব্দখিনি কি দিছে চোৱাচোন প্ৰথম হৈছে প্ৰবল বিৰাম তাৰপিছত নেক্সট আছে শাশ্বত মঞ্জিল অবিৰাম ভেদভাৱ এইখিনি কৰি মোক দেখাবা দেই তাৰপিছত নেক্সট আছে 2 নম্বৰ নিম্নলিখিত শব্দকে বিলোম ৰূপ মানে অপোজিট ৱৰ্ড লিখিব কৈছে आज कल मिलना बिछड़ना जीवन मरण पूर्ण अपूर्ण आशा निराशा पाना खोना सुख दुख सफलता विफलता पंडित अपंडित पठित अपठित संयोगটো মই বিচাৰি নাপালো মই লিখা দিম বাৰু পাছত বিচাৰি আছো নাই পোৱা তেলকে দেই পালে মই লিখা দিম উত্তীৰ্ণ অনুত্তীৰ্ণ কটু মিঠা কটু মানে কি মনত দুখ লগাকে কথাবোৰ ক'লে যে কটু বেয়া কে কোৱাটো কটু আৰু মিঠা মানে মিঠা জানাই তাৰপিছত নেক্সট আছে তোমালোকৰ 3 নম্বৰ দিছে এটা শব্দত প্ৰকাশ কৰা যিখিনি মই পাইছোঁ সেইখিনি লিখি দিছোঁ তোমালোকে সেইখিনিকে লিখি থবাচোন जिसका कोई शत्रु ना हो अजात शत्रु अतिथि का सत्कार अतिथि सत्कार किए गए उपकार को मानने वाला कृतज्ञ किए गए उपकार को ना मानने वाला अकृतज्ञ जो बहुत बोलता है बातू मत देने का अधिकार मताधिकार हल ইয়ালৈকে আছে তোমালোকৰ এইটো লেসনৰ প্ৰশ্ন উত্তৰ খিনি এইখিনি যিখিনি মই দিলো সেইখিনি লিখি লবা ধুনিয়াকে বহিত আৰু মুখস্থ কৰিবা কবিতাটো মুখস্থ কৰি থবা 12 লাইন দেই কবিতাটো 12 লাইন 16 লাইন মুখস্থ কৰিবা কবিতাটো 16 লাইন মুখস্থ কৰি থবা আৰু মই তোমালোকক যেতিয়া খুদিম তেতিয়া মোক ক'ব লাগিব আৰু এটা এইখিনিলৈকে আছে আজিলে হ'ব দিয়া নেক্সট মই আৰু নতুন ভিডিও লৈ আহিম এইখিনি তোমালোকে লিখি কমপ্লিট কৰি লোৱা তাৰপিছত নেক্সট মই নেক্সট লেসনটো ভিডিও দিম হ'বনে ধন্যবাদ